প্ৰথমতে সীমা বালৈ অশেষ ধন্যবাদ থাকিলে কাৰণ ভিডিঅ' আকাৰে অকণমান হ'লেও চিন এটা ৰাখিলে সেইকাৰণে এয়া প্ৰথম দিনাখন কোৰ্টত আছিলে চাকৰি জীৱনৰ পৰা আপা অৱসৰ লৈছিলে এয়া সীমা বাই যিহেতু আমি গৈ পোৱা নাছিলোঁ সেইকাৰণে সীমা বাই সেইকণ ভিডিঅ' কৰি ৰাখিছিলে তাৰপিছত নেক্সট দিনাখন এয়া থানাৰ ভিডিঅ' হয় ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তেতিয়া গম পাব কি কি হ'ল ওলাইছে বোলে আহি বোলে হেৰি কি হ'ব তেতিয়া আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে মানে আমাৰ মাজৰ পৰা আজি আলি আকবৰ দাই তেখেতে মানে কৰ্মজীৱনৰ পৰা আমাৰ মাজৰ পৰা আগবাঢ়ি যাব উদ্দেশ্যে মানে তেখেতক আনুষ্ঠানিকভাৱে বিদায় দিবৰ বাবে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে অনুষ্ঠিত কৰা হৈছে অনুষ্ঠানটো আগবাঢ়িছে চিজন ছাৰৰ মানে লগতে থকা গম পাওঁ আৰু হয়তো ছাৰ ইয়াত থাকি ভাল লাগিছিল চব ভাই বোনৰ সদায় মানুহ মানুহ পাব্লিক মানুহ মোক সোমাব গৈছে ছাৰ মানুহ বেয়া দিলে ঘৰ আছিল মই চবৰ কাৰণে মিলি আছোঁ চবৰে ছাৰ চাকৰি যিমান থাকিবলৈ কৰিব লাগিব বয়স হ'লে ছাৰ থাকি ৰাখিবও নোৱাৰে কাকো যাবই লাগিব ছাৰ আৰু যদি কোনোবা ভাই ভনী যদি কোনোবাই বেয়া পাইছে সিহঁতক কিবা হেৰি কৰিছিলোঁ তেতিয়া মোৰ মাকৈ দিলোঁ আৰু ঘৰখনৰ পাৰ্টনাৰশ্বিপ তেওঁলোকে মোৰ নিচিনাকৈ ভাল পালে চাকৰিটো কওক ল'ৰাটোৱে কথা নকৰে ঘৰলৈ যাওঁ ঘৰলৈ যাব ঘৰত দিয়ক